আচ্ছা আমি বিহু মাৰিলো এতিয়া এতিয়া দেখিছো আপোনালোকে পোষ্টাৰ এটা মাৰি থৈছে ৰাইজে এবাৰ ভোট নিদিয়ে নেকি হয় নেকি কেলে কেলে মানে ৰাস্তা পদূলি হয় নেকি এয়া আপোনালোকে শুনিছে পানী আহিলে ধৰ এতিয়া পাৰ সিপাৰ হ'ব নোৱাৰে হয় ডাঙৰ বৰষুণ আহিলে আজি পৰাগতে কাইলৈ আকৌ পৰি দিয়ে এতিয়া পাৰ হ'ব নোৱাৰে আৰু তেতিয়া আপোনালোকে ভোট নিদিয়ে আৰু আমাক বছৰি বছৰি ঠকে চৰকাৰ বছৰীয়া ঠকে ও তেনেকুৱা কথা আহিব মিনিষ্টাৰ আহিব আহি পেলাই ইয়াত ক'ব যে আমাক দলং বনাই দিম ৰাস্তা বনাই দিম তাৰপিছত গৈ পেলাই যেতিয়া ভোটত জিকিব গ'ল মানুহ ইয়াত বিচাৰি নাই ও তেনেকুৱা কথা ঠিক নাই এয়া একদম ঘৰৰ পৰা কৈ আছে চাংঘৰৰ পৰা কৈ আছে এয়া চাংঘৰ নৈ কাষৰ মানুহ আপোনালোকে জানে এই বাৰিষাৰ যেটো অৱস্থা হয় আপোনালোকে বহাগ আহিলে বোকা পানীৰ পৰা তেওঁলোকে আৰম্ভ কৰে জীৱন যাপন ইমান দিনে তেওঁলোকে ইয়াত আছে কিন্তু ৰাস্তা পদূলি বনাই নিদিয়াৰ বাবে এইবাৰ এমপি ভোট নিদিয়ে মানে বেলগুৰি বাকী ৰাইজে হয় নাই আপোনালোকক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো যেহেতু মই মোৰ দুটা চেনেল আছে প্ৰহ্লাদ মিলি আৰু আমাৰ প্ৰতিভা দুটা চেনেলতে মই মোৰ কথাবোৰ ক'ব বিচাৰিছোঁ যেহেতু মই অসমৰ ভাৰতবৰ্ষৰ নাগৰিক হিচাপে অসমীয়া জাতি হিচাপে আপোনালোকে অহাকালিলৈ কাক ভোট দিব ভোটটো দিব লাগিব যেহেতু ভোট আমাৰ মৌলিক অধিকাৰ তথা আমাৰ ভোটেৰে ৰজা হয় আৰু ৰজাই আমাৰ দেশখনক শাসন কৰে তথা প্ৰগতিৰ দিশত বা শান্তি প্ৰতিষ্ঠা কৰে যেহেতু আমি যেনেকৈ দৈনন্দিন জীৱন যাপন কৰিবলৈ নিজৰ কাম কাজ কৰোঁ ঠিক তেনেকৈ ভোট দিয়াৰ প্ৰক্ৰিয়াটো নিজৰ কথা নিজৰ চিন্তা চৰ্চাৰে আপুনি ভোট দিবই লাগিব ভোট নিদিয়াকৈ জীয়াই থাকিলেও কোনোবা ৰজাই পাব যেহেতু ভোট এটা পালেও তেওঁ ৰজা হ'ব সেয়েহে আপুনি মই ভোট চালি জাৰি চাই ব্যক্তি এজনক দিব লাগিব যি ব্যক্তিয়ে সমাজ গঢ়াত সমাজ সবল হোৱাত দেশখন উন্নতি হোৱাত আপোনাৰ শান্তি হোৱাত আপোনাৰ প্ৰগতি হোৱাত সহায় কৰে এনেকুৱা এটা দলক বা এনেকুৱা এজন ব্যক্তিক আপুনি ভোট দিব লাগিব সেয়েহে আশা কৰিম ভোট বৰ্জন কৰাৰ যিটো প্ৰক্ৰিয়া সেইটো কৰিলেওতো কোনোবা এটা দলৰ কোনোবা ৰজা হ'বই আৰু ৰজাই এই শাসন কৰিব আপুনি ভোট নিদিলে আপোনাৰ বেছিহে বেয়া হ'ব সেয়েহে আপুনি ভোট দিব লাগিব আৰু ভোট দি কণ্টিনিউৱাছ যেনেকৈ আমি জীয়াই থাকিবৰ কাৰণে ঘৰত কাম কাজ কৰি থাকোঁ ঠিক তেনেকৈ ভোট দিয়াৰ পিছতো আপুনি আপোনাৰ প্ৰতিনিধিজনক আপোনাৰ মন্ত্ৰীজনক আপোনাৰ MLA জনক আপোনাৰ ৱাৰ্ড মেম্বাৰজনক আপুনি বাৰে বাৰে ক'ব লাগিব যে আমাৰ এই অঞ্চলটো উন্নয়ন কৰি দিব লাগিব আপোনাৰ বিচৰা মতে আমি বিচৰা মতে কাম কাজ কৰি দিব লাগিব বুলি আমি এক হৈ বিচাৰিব লাগিব তেতিয়া নিশ্চয় আপোনাৰ গাঁওখন আপোনাৰ দেশখন উন্নতি হ'ব আৰু আপুনি ভবা মতে নিশ্চয় 100% নহ'লেও 50% আধা কাম হ'ব সেয়েহে আশা কৰিম অহাকালিলৈ আপোনালোকে বিচৰা মতে এজন ব্যক্তিক দিয়ক এটা দলক দিয়ক যিটো দলে আপোনাৰ হৈ মোৰ হৈ কাম কাজ কৰে কিয়নো কৈছোঁ আজি এটা অঞ্চলত গৈছিলোঁ তেওঁলোকে ভোট বৰ্জন কৰিব সেয়েহে তেওঁলোকে ভোট বৰ্জন কৰিলে ভাবিছে তেওঁলোকৰ জেগাটো তেওঁলোকৰ অঞ্চলটো তেওঁলোকৰ গাঁওখন উন্নতি হ'ব কেনেকৈ উন্নতি হ'ব ভোট বৰ্জন কৰিলে উন্নতি হ'বনে সেয়েহে মই ক'ব বিচাৰিম যে মোৰ ফালৰ পৰা বা আমাৰ সাংবিধানিক ফালৰ পৰা বা আমাৰ যিটো প্ৰক্ৰিয়া ব্যৱস্থা বৰ্তমানৰ ব্যৱস্থা আপোনালোকে ভোট দিব আৰু ভোট দি আপোনালোকে কণ্টিনিউৱাছ লাগি থাকিব নিজৰ অঞ্চলটো উন্নয়নৰ কাৰণে চালি জাৰি চাই আপোনালোকে সুস্থ সবল এজন ব্যক্তিক সুস্থ সবল এটা দলক আপোনালোকে ভোট দিয়ক আৰু নিজৰ উন্নয়ন কৰক আপোনালোকে জীয়াই থাকিবলৈ দৈনন্দিন জীৱন যাপন কৰাৰ যিটো প্ৰক্ৰিয়া নিজৰ কাম কাজ কৰাৰ দৰে আপোনালোকে কাম কাজ কৰক আৰু নিজৰ অঞ্চলটো নিজৰ গাঁওখন উন্নয়নৰ কাৰণে সেয়েহে ভাল এটা আপোনালোকে ব্যক্তিক ভাল এটা দলক আপোনালোকে ভোট দি ভোট কেতিয়াও বৰ্জন নকৰি জয়যুক্ত কৰক আপোনালোকৰ গাঁওখনক আপোনালোকৰ অঞ্চলখনক দেশখনক উন্নয়ন কৰক আৰু আগুৱাই যাওক আৰু শান্তিতে থাকক তেওঁলোকে কিয় বৰ্জন কৰিবলৈ বাধ্য হৈছে কি হৈছে কেনেকুৱা ধৰণৰ অঞ্চল সেইটো আপোনালোকৰ মাজত মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে চাওকচোন ডাঙৰ খবৰ বৰ্তমান বেলগুৰি গাঁওখনে ভোট বৰ্জনৰ কাৰ্যসূচী লৈছে যেহেতু আপোনালোকে চাওক এইটো অঞ্চল কোনো চৰকাৰীভাৱে কোনো আঁচনি ৰাস্তা পদূলি নবনোৱাৰ বাবে সদৌ ৰাইজে
মৰিধনীৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বেলগুৰি 1 নং বেলগুৰিৰ গাঁওখনে ভোট বৰ্জন কৰিছে যেহেতু ৰাস্তা আৰু দলং নিৰ্মাণ নকৰাৰ বাবে তেওঁলোকে কোনো ৰাজনৈতিক নেতা পালি নেতাক সোমাব দিয়া নাই আৰু ভোট নিদিয়াৰ কাৰ্যসূচী লৈছে এইখন গাঁৱত মই গোটেই আপোনালোকক পৰিৱেশ দেখুৱাব বিচাৰোঁ এইখন গাঁও মাজতে এই মৰিধনখন বৈ আছে ধুনীয়া কাৰ্যসূচী এতিয়া মোটামুটি গাড়ী আহিছে কিন্তু বাস্তৱ বাৰিষা হ'লে নিশ্চয় গাড়ী নাহে তখন পুলিচ গাড়ী গৈ আছে যেহেতু বৰ্তমান এয়াই অৱস্থা পুলিচৰ গাড়ী নাচি গৈছে এনেকুৱা ধৰণৰ ৰাস্তাৰ অৱস্থা হোৱাৰ বাবে ৰাইজে ভোট নিদিয়াৰ কথা চিন্তা কৰিছে এইবাৰ ৰাইজে ভোট নিদিয়াৰ চিন্তা চৰ্চা কৰিছে ন সেইটো কাৰণে ভোট নিদিয়ে আপোনালোকে ভোট দিম দিয়াটো এইবাৰ দলং দিম বুলি কৈছে নে কোনোবা মন্ত্ৰী আমাৰ অতুল বৰা ছাৰে অহা নাই নহালৈকে ভোট নিদিয়ে নহালৈকে আমি ভোট দিব নিদিওঁ আমাৰ যে এই দলংখন হ'বৰ কাৰণে দলঙৰ কাৰণে আমি চবে যোগাযোগ কৰি আছো আমাৰ বানপানীৰ কাৰণে বহুত অসুবিধা সেইটো পৰা মানে আমি ভোটটো মানে গোটেই গাঁৱৰ মানুহে এটা গঠন হৈছে ধুনীয়া ধুনীয়া এতিয়া কি এইবোৰ ৰাস্তা কি চৰকাৰে বনোৱা নহয় নেকি এইটো চৰকাৰে বনাইছিলে এই কি কয় কংগ্ৰেছৰ দিনত চেংগল বেল পেলাইছিলে হ'লে অলপ চলপ আৰু হয় নেকি আমাৰ লোকেল মানুহে মাটিটো উঠাই মানে অলপ চলপ আগতে বনাইছে এতিয়া এই ৰাস্তাটো বাৰিষাত কেনেকুৱা হয় অৱস্থা ইয়াত অৱস্থা বেয়া হয় একদম বেয়া হয় কি ৰাস্তা নাথাকে গোটেই পানীয়ে হৈ যায় নেকি আচ্ছা নাৱৰে আমি অহা যোৱা কৰিব লাগে নাও দিও আকৌ বেয়া হৈ যায় সেইটো কাৰণে সিদ্ধান্ত এবাৰ ভোট নিদিওঁ বুলি এবাৰ মানে গাঁৱৰ মানুহে কৈছে মানে সিদ্ধান্ত আপোনালোকৰ গাঁওখনত কিমান মানুহ আছে 3000 মান মানুহে আছে 3000 মানুহ 400 ঘৰ মানুহে ভোট নিদিয়ে এইবাৰ এয়াই আপোনালোকে শুনিছে 400 ঘৰ মানুহে এইবাৰ ভোট নিদিব আমাৰ এই বৰ্তমান এই কি বুলি ক'ব লাগে বৰ্তমান এই বেলগুৰি দুবাৰতে বেলগুৰি অঞ্চলটো নিদিয়ে বৰ্তমান এই এমপি ইলেকশ্যনত ভোট নিদিয়ে যিহেতু ইয়াত ৰাস্তা পদূলি বনাই দিয়া নাই হয় নে যদি ৰাস্তা পদূলি বনাই দিয়ে চৰকাৰক ভোট দিব এয়াই আপোনালোকে শুনি আছে একদম চহা জীৱনৰ যিটো গাঁৱৰ যিটো পৰিৱেশ গাঁৱৰ পৰিৱেশ বৰ্তমান মোটামুটিকৈ জীয়াই আছে তেওঁলোকে কিন্তু বাৰিষা দিনত তেওঁলোকৰ অৱস্থা বেয়া হৈ যায় একদম বেয়া হৈ যায় একদম আপোনালোকে জানক মাত্ৰ বোকাখাট টাউনৰ পৰা মাত্ৰ 5-4 কিলোমিটাৰমান হ'ব এই গাঁওখনৰ অৱস্থা তেনেকুৱা ধৰণৰ কৰি থৈছে বৰ্তমান চৰকাৰখনে বা তাহানি যুগৰ চৰকাৰখনে প্ৰত্যেক চৰকাৰে তেওঁলোকক ঠগি আছে যিহেতু বোকাখাট টাউনৰ পৰা বেছি দূৰ নহয় সেয়েহে তেওঁলোকে এইবাৰ ভোট বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে 400 ঘৰ মানুহ 3000 মান মানুহ আছে এই অঞ্চলত এয়া বিহু পাৰ্টিও আহি আছে এই আপোনালোকে দেখিছে এখন নদী হৈছে মৰিধনশ্ৰী মানে ধনশ্ৰী নদীৰ সুঁতি বাৰিষাত বৃহৎ পানী হৈ যায় আৰু এই পানীৰ বাবে তেওঁলোকৰ যাতায়াতৰ অৱস্থা একদম বেয়া হৈ যায় এইটো দাদা বাৰিষাত একদম বেয়া হৈ যায় নেকি ৰাস্তা পদূলি পানী হৈ যায় গতিকে আমাৰ ইয়াত সময় নাও কথা আমি সময় যোগাযোগ কৰিব নোৱাৰো আমি বহুত বিপদত পৰো হয় নেকি গৰম পানী হলে দল পানী আহিলে একেবাৰে ভিতৰত আমাৰ ঘৰ দুৱাৰ বগৰাই লৈ গুচি যায় এইবাৰ ইয়াৰ ৰাইজে কি ভোট নিদিম বুলি কৈছে যে 5টা স্কুল আছে ভোট দিবনে নাই এইবাৰ নিদিয়ে বাৰিষাও হয় নাই ৰাস্তা এনেকুৱা ধৰণত হৈ যায় এয়াই বৰ্তমান চৰকাৰখনৰ ছবি এই অঞ্চলৰ 1 নং বেলগুৰিৰ গাঁওখনে এইবাৰ ভোট বৰ্জন কৰিছে এয়াই চোক মই আপোনালোকক টানি দেখুৱাব বিচাৰিছোঁ এইখন গাঁও
মিনিমাম 400 ঘৰ আছে 3000 মান মানুহ আছে বুলি কৈছে এই অঞ্চলৰ ভোট কেন্দ্ৰত ভোট বৰ্জন কৰিছে যেহেতু এতিয়ালৈকে এখন চৰকাৰে বা বিগত চৰকাৰবিলাকে এই অঞ্চলটো এতিয়ালৈকে ৰাস্তা পদূলি দলং কোনো চিন্তা চৰ্চা কৰা নাই যেহেতু বাৰিষাৰ অৱস্থা বিৰাট বেয়া হৈ যায় ৰাস্তা পদূলি নোহোৱা হয় বৰ্তমান এই খৰালি অৱস্থাতেই এনেকুৱা ধৰণৰ অৱস্থা সেয়েহে আপোনালোকে ভাবক বোকাখাতৰ টাউনৰ পৰা মাত্ৰ 5 কিলোমিটাৰ আঁতৰত থকা গাঁওখনৰ অঞ্চলটোৰ অৱস্থা কি বৰ্তমান চৰকাৰখনৰ মন্ত্ৰী মুদাগৰ সকলেও চকু দিয়া নাই সেয়েহে তেওঁলোকে ভোট বৰ্জনৰ কাৰ্যসূচী কৰিছে সেয়েহে আশা কৰিম অনাগত দিনত যিসকল প্ৰতিনিধিয়ে এই অঞ্চলৰ পৰা প্ৰতিনিধিত্ব কৰে তেওঁলোকে এই অঞ্চলটোক চকু দি তেওঁলোকে বাস্তৱ জীৱনৰ লগত বৰ্তমান পৰিৱেশৰ লগত তেওঁলোকে খাপ খুৱাই নিয়াৰ চিন্তা চৰ্চা কৰে আৰু প্ৰগতিৰ দিশত আগুৱাই নিব বুলি আশা কৰি আহ্বান কৰিছোঁ মোৰ চেনেলৰ যোগেদি